নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে বিজেপিৰ যি মেম্বাৰশ্বিপ কাৰ্ড হয় সেইটো আপোনালোকে কেনেকৈ বনাব। তো তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ষ্টেপ ৱাইজ আপোনালোকক কৈ দিম যে আপোনালোকে কেনেকৈ বিজেপি মেম্বাৰশ্বিপ কাৰ্ডটো বনাই ল'ব পাৰে। তাৰ কাৰণে প্ৰথমতে আপুনি গুগল ক্ৰমটো অপেন কৰি ল'ব। গুগল ক্ৰমটো অপেন কৰি লোৱাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰি দিব বিজেপি মেম্বাৰশ্বিপ বুলি। তাৰ পিছত এই যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব লাগিব। এই লিংকটোত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি তললৈ গুচি যাব। তললৈ গুচি যোৱাৰ পিছত ইয়াত আপুনি মিছ কল দিও আপোনাৰ যি বিজেপিৰ মেম্বাৰশ্বিপ হয় সেইটো হ'ব পাৰিব। নতুবা আপুনি কি কৰিব, ইয়াত এটা অপশ্যন দেখা পাইছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। তো ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিব। আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিয়াৰ পিছত এনেকুৱা চেণ্ড OTP এটা অপশ্যন দেখা পাব। ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো এইটো বক্সত ভৰাই দি আপুনি ভেৰিফাই OTPত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি দিব লাগিব। প্ৰথমতে আপোনাৰ টাইটেলটো দি দিব। ইয়াত মিষ্টাৰ মিছেছ যি হয় সেইটো আপুনি দি দিব। তাৰপিছত আপোনাৰ নামটো দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ ধৰ্মটো চিলেক্ট কৰি দিব। আপুনি হিন্দু, মুছলিম, শিখ যি হয় ধৰ্মৰ হয় আপুনি সেইটো দি দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো দি দিব। আপুনি মেল হয় নে ফিমেল হয় সেইটো দি দিব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দি দিয়াৰ পিছত আপোনাৰ কাষ্টটো এইটো বক্সত লিখি দিব। আপোনাৰ যোনটো কাষ্টৰ হয় সেইটো আপুনি দি দিব। ধৰি লওক OBCৰ হ'লে OBC দিব, SC হ'লে SC বা ST হ'লে ST দিব বা জেনেৰেল হ'লে জেনেৰেল দি দিব। তাৰপিছত কেটেগৰীটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আকৌ আপুনি ইয়াৰ কাষ্ট যিটো আছে OBC ধৰি লওক আপুনি দিলে। OBC দি দিয়াৰ পিছত যদি আপুনি কোচ ৰাজবংশী হয় সেইটো দি দিব। আপোনাৰ সম্প্ৰদায়টো আপুনি লিখি দিব পাৰে। তো আপুনি এনেকৈ লিখি দিব। লিখি দিয়াৰ পিছত ইয়াত আহিছে প্ৰফেশ্যন। আপুনি প্ৰফেশ্যন কি হয়, কি প্ৰফেশ্যনাৰ হয় সেইটো আপুনি দি দিব। আপুনি যদি আৰ্ম ফ'ৰ্চৰ হয় সেইটো দি দিব, বা আৰ্টিষ্ট হ'লে আৰ্টিষ্ট দিব, বেংকাৰ হ'লে বেংকাৰ। আপুনি যোনটো পদবীৰ হয়, আপুনি এডুকেশ্যনিষ্ট হ'লে যদি আপুনি টিচাৰ হয় প্ৰফেচাৰ সেইটো আপুনি দিব, ইঞ্জিনিয়াৰ বা চাইণ্টিষ্ট যি হয় সেইটো আপুনি দি দিব। তো ইয়াৰ পৰা আপুনি বাছি ল'ব। আপোনাৰ বহুতকেইটা ইয়াত ছেক্টৰ আছে যিকেইটা আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে। তো আপুনি নিজৰটো বাছি ল'ব। আপুনি যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট দিব পাৰে। আপুনি যদি ফাৰ্মাৰ হয় তেনেক্ষেত্ৰত আপুনি ফাৰ্মাৰ দি দিব পাৰে। তো আপোনাৰ কোনটো হয় সেইটো আপুনি দি দিব। পুলিচত জব কৰি থাকিলে পুলিচ দি দিব পাৰে, বা চাৰ্টাৰ্ড একাউণ্টেণ্ট, বহুতকেইটা পদ আছে ইয়াত আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে একোৱেই নকৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাইছে আদাৰ্ছ। তো আদাৰ্ছত আপুনি চিলেক্ট কৰি দি দিব পাৰে। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ এডুকেশ্যনটো আপুনি দি দিব। ইয়াত প্ৰফেশ্যনটো আপুনি মই ষ্টুডেণ্ট দি দিলোঁ। তাৰপিছত ইয়াত এডুকেশ্যনটো মোৰ কি আছে সেইটো মই দি দিম। যদি মই পষ্ট গ্ৰেজুৱেট হওঁ বা পষ্ট গ্ৰেজুৱেট দি দিলোঁ, বা PhD এণ্ড এবভ থাকিলে তাতকৈ ওপৰত যদি হয় তেনে ক্ষেত্ৰত সেইটো দি দিব পাৰোঁ। তো মই পষ্ট গ্ৰেজুৱেট হয় বা MPhil কৰা আছে, তথাপিও মই পষ্ট গ্ৰেজুৱেটটো দি দিলোঁ, বা PhDটো মই দি দিব পাৰোঁ। তাৰপিছত ভোটাৰ ID নাম্বাৰটো ইয়াত দি দিব লাগিব। তাৰপিছত আপোনাৰ ইমেইল IDটো দিব লাগিব। দি দিয়াৰ পিছত আপুনি যি আপডেট অপশ্যন পাইছে ইয়াত আপুনি ক্লিক কৰি দিব পাৰে। আৰু আপুনি আপোনাৰ এটা ফটোকপি দিব লাগিব। ইয়াত যিটো অপশ্যন দেখা পাইছে কেমেৰাৰ আইকন, তো ইয়াত আপুনি ক্লিক কৰি দিব। তো ইয়াত যদি ক্লিক কৰি দিয়ে আপোনাৰ এটা ফটো আপুনি গেলাৰীৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপুনি এইটোত আপলোড কৰি দিব। তো যেতিয়াই আপুনি এইকেইটা ডিটেইলছ দি আপুনি আপডেটত ক্লিক কৰি দিব, প্ৰফাইল আপডেটেড ছাকচেছফুলি দেখুৱাব। তাৰপিছত আপুনি কি কৰিব লাগিব, আপুনি ওপৰলৈ গুচি যাব। ইয়াত এটা অপশ্যন দেখা পাব ফেমিলি ডিটেইলছ। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি কি কৰিব পাৰে, ইয়াত আপোনাৰ যি ফেমিলি মেম্বাৰ্ছ আছে সিহঁতৰ ডিটেইলছকেইটা দি দিব পাৰে। ধৰি লওক আপোনাৰ দেউতাৰ নামটো দি দিলে ইয়াত, বা মাৰ নামটো দি দিলে, ভাইটিৰ নামটো দি দিলে। তো সেইকেইটা দি দিব। তো দি দিয়াৰ পিছত আপুনি সিহঁতৰ জেণ্ডাৰটো দিব। ধৰি লওক এতিয়া যদি আপুনি দেউতাৰ নামটো দিলে, ইয়াত দেউতাৰ ফুল নেমটো দি দিব। তাৰপিছত দেউতাৰ জেণ্ডাৰটো দি দিব। তাৰপিছত আকৌ ৰিলেশ্যনশ্বিপটো কি দিব আপুনি ইয়াৰ পৰা বাছি ল'ব, যে ফাদাৰ হ'লে ফাদাৰ দি দিব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰটো যদি আছে তেনে ক্ষেত্ৰত আপুনি মোবাইল নাম্বাৰটো দি দিব পাৰে, বা ডেট অফ বাৰ্থটো আপোনালোকে দি দিব পাৰে। দি দিয়াৰ পিছত যদি আৰু মেম্বাৰ আপোনালোকে এড কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই প্লাছ অপশ্যন যিটো দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিলে চাব পাৰে এনেকৈ প্লাছ প্লাছ হৈ গৈ থাকিব। তো আপুনি যিমানখিনি মেম্বাৰ্ছ আছে আপোনাৰ এড কৰি দিব পাৰে আপোনাৰ আণ্ডাৰতে। তো ঠিক তেনেদৰে আপুনি মেম্বাৰশ্বিপৰ কাৰ্ড যিসমূহ আছে সেইকেইটা আপোনালোকে বনাই যি ডিটেইলছ লাগে সেইকেইটা দি আপুনি আপডেটত ক্লিক কৰি দিব পাৰে। তো এইকেইটাও মই আপডেট কৰি দিলোঁ। নেক্সট আপোনালোকে চাব পাৰে কণ্টেক্ট ডিটেইলছ। তো কণ্টেক্ট ডিটেইলছকেইটা আপুনি ইয়াত দিব পাৰে। প্ৰথমতে আপুনি কাণ্ট্ৰি দিব, ইণ্ডিয়া বাই ডিফল্ট আহি থাকিব। তাৰপিছত আপুনি ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা যি ষ্টেট হয় সেইটো আপুনি দি দিব, আছাম বুলি দি দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো আপোনালোকে ইয়াৰ পৰা বাছি দি দিব লাগিব। তাৰপিছত এছেম্বলি কনষ্টিটুৱেঞ্চি সেইটো আপুনি দি দিব। আপুনি কোনটো বিধানসভাৰ আণ্ডাৰত পৰে সেইটো আপুনি দি দিব লাগিব। তাৰপিছত আপোনাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি সেইকেইটা আপুনি দি দিব। আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত পিনক'ডটো দি দিব। তো এইটো আপডেট কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ছ'চিয়েল ডিটেইলছ যিবিলাক আছে সেইকেইটা আপোনালোকে দি দিব পাৰে। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ হোৱাটছএপৰ নাম্বাৰটো দি দিব। তাৰপিছত ফেচবুকৰ URLটো আপুনি দি দিব। টুইটাৰৰ URL যদি আছে সেইটো দি দিব। আৰু ইনষ্টাগ্ৰামৰ URLটো আপোনালোকে দি দিব পাৰে। তো
তো ইয়াত আপুনি চাব পাৰে আপোনাৰ যি মেম্বাৰশ্বিপ কাৰ্ড আছে সেইটো বনি আছে তো আপুনি সেইটো ইয়াত যেটো ডাউনলোড অপশন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰিও ডাউনলোড কৰি ল'ব পাৰে বা আপুনি এটো শেয়াৰো কৰি দিব পাৰে তো ইয়াত আপোনালোকে চাব পাৰে যে প্ৰফাইল কমপ্লিটেড 100% কমপ্লিট তো মোৰ যিমানখিনি ডিটেইলছ আছে মই সম্পূৰ্ণকৈ দিলো সেইকাৰণে ইয়াত 100% কমপ্লিট দেখুৱাইছে তো আপোনালোকে যদি কিবা আপডেট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আকৌ ধৰি লওক আপোনাৰ কিবা এটা ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকে আপডেট প্ৰফাইল যেটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিলেও আপোনালোকে যি ডিটেইলছ আছে সেইসমূহ আপডেট কৰিব পাৰে বা ফটো চেঞ্জ কৰিব বিচাৰে ফটো চেঞ্জ কৰিব পাৰে তো এটো হল মেম্বাৰশ্বিপ আইডি কাৰ্ড তো আপুনি এনেকে আপোনাৰ যি মেম্বাৰশ্বিপ আইডি কাৰ্ড হয় সেইটো আপোনালোকে বনাই ল'ব পাৰে তো মই ইয়াত ক্লিক কৰি দি মেম্বাৰশ্বিপ আইডি কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰো তো আশা কৰো আপোনালোকে বুজি পাইছে আৰু কেনেকৈ আপোনালোকৰ যি মেম্বাৰশ্বিপ আইডি কাৰ্ড হয় বা মেম্বাৰশ্বিপ আইডি আপোনালোকে পাব পাৰে বিজেপিৰ সেইটো আপোনালোকক দেখুৱালো এই ভিডিওটোৰ আৰত কোনো দলীয় সাপোৰ্ট নাই জাস্ট মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে যদি আইডি কাৰ্ডটো বনাব বিচাৰিছে কাৰণ মই এটা ভিডিও বনাইছিলো যে বিজেপি মেম্বাৰশ্বিপ আইডি কাৰ্ডৰ লাভালাভ কি বা এটো এটা গভৰ্নমেন্ট আইডি কাৰ্ড হয় নে নহয় তো সেইটোৰ ওপৰত বেছ কৰি মই যেতিয়া ভিডিও বনাইছিলো বহুতে কমেন্ট কৰি খুদিছে যে এই মেম্বাৰশ্বিপ আইডি কাৰ্ডটো কেনেকৈ বনাব পাৰি তো সেইটোৰ ওপৰত বেছ কৰিয়ে মই এই ভিডিওটো বনাইছো যেন যিসকল ইচ্ছুক আছে সিহঁতে বনাই ল'ব পাৰে তো ইয়াৰ আৰত কোনো দলীয় মতামত নাই আপোনালোকক প্ৰথমতে কৈ দিলো ধন্যবাদ জয় আই অসম